মোক মাত্ৰ 5 মিনিট সময় দিয়ক, বেছি দীঘলীয়া নকৰোঁ। 5 মিনিটত মই কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। বহুতে এটা কুৱেশ্যন কৰে যে কম পঢ়ি কেনেকৈ ভাল স্ক'ৰ কৰিব পাৰি বা এইটো সম্ভৱ হয় নে নহয়। য়েছ, 100%। ঠিক আছে, এনেকুৱা ষ্টুডেণ্ট আছে 10 ঘণ্টা পঢ়িও যিমানখিনি কৰে, কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে 2 ঘণ্টা পঢ়িও সমানেই কৰে। গতিকে কম পঢ়ি ভাল স্ক'ৰ কেনেকৈ কৰিব পাৰিব সেইটো মই ক'বলৈ গৈ আছোঁ। আৰু তাতকৈ এটা মই ইম্পৰ্টেণ্ট কথা প্ৰথমে কৈ লওঁ, সেইটো হ'ল যে মই বহুদিন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ চোৱা নাছিলোঁ। হৈ যোৱা লাষ্ট 4-5টামান পেপাৰ মই উলিয়াই চালোঁ। তাত মই এটা বস্তুৱে দেখিলোঁ যে যিমানবোৰ কুৱেশ্যনছ আছে KS GS আছামে আপোনালোকক যিবোৰ মেটেৰিয়েলছ দিছিলে, বেছিক হওক, বষ্টাৰ হওক বা যিবোৰ প্ৰেক্টিছ কুৱেশ্যনছ দিছিলে, 60 to 70% কুৱেশ্যনছ আপোনালোকে আৰামছে কৰিব পাৰিলে হয় যিসকলে যি পৰীক্ষা দিছে। ঠিক আছে, যদি কোনোবাই চাকৰি পাইছেও, জেনেৰেল ষ্টাডিছত ভাল মাৰ্কছ উঠায়, তেনেহ'লে তেওঁলোকে কমেণ্ট কৰিব। বিশেষকৈ যিসকল এইজৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এই বস্তুবোৰ অলপমান ভালদৰে মন দিব লাগিব। কাৰণ জেনেৰেল ষ্টাডিজটো অকণমান টান হৈ যায়, কাৰণ জেনেৰেল ষ্টাডিজৰ লগত জড়িত নাথাকে। সেইকাৰণে মই আপোনালোকক বহুত বস্তুৰ পৰা বাছি একদম কম বস্তু দিওঁ, আৰু সেইবোৰ মই PYQ এনালাইচিছ কৰি দিওঁ বা কাৰেণ্ট এফেয়াৰ্ছৰ লগত যিবোৰ টপিক ৰিলেটেড হৈ থাকে সেইবোৰ মই দিওঁ। এনেকুৱা কাম কৰিবলৈ আপোনালোকক বহুত সময় লাগিব। সেইকাৰণে যাতে আপোনালোকে ইয়াত টাইম ৱেষ্ট কৰিব নালাগে, সকলোবোৰ মই কষ্ট কৰি আপোনালোকক একদম কিছুমান মেটেৰিয়েলছ দি দিওঁ। আৰু সেই মেটেৰিয়েলছবোৰ যদি আপোনালোকে ভালদৰে ৰিভিজন কৰে, ভালদৰে পঢ়ে, তেনেহ'লে এক্সাম ভাল হ'ব। জেনেৰেল ষ্টাডিছত আপোনালোকে ভাল স্ক'ৰ কৰিব পাৰিব। মই লাষ্ট কেইখনমান পেপাৰ চালোঁ, আৰু পেপাৰ চাই মই দেখিলোঁ এইবোৰ বস্তু চাওক, ষ্টেটিকেই হওক বা কাৰেণ্ট এফেয়াৰ্ছেই হওক, ঠিক আছে, সেই বস্তুবোৰ মানে মই নিজে শ্বকড হৈ গৈছোঁ যে কেনেকৈ ইমানখিনি বস্তু আহিব পাৰে। আপোনালোকৰ হাতত যিমানবোৰ নোটছ আছে ভালদৰে ফ'ল' কৰক, বা যদি পইচাও নাই তেনেহ'লে আপোনালোকে যাওক ইউটিউব প্লে'লিষ্টত পঢ়ক, এক্সাম ভাল হ'ব, মাৰ্কছ বেছিকৈ পাব। এতিয়া কথাটো হ'ল যে কম পঢ়ি কেনেকৈ ভাল স্ক'ৰ কৰিব পাৰি। মই বিশেষকৈ যিবোৰ ধৰক APSCৰ আণ্ডাৰত বিভিন্ন ডিপাৰ্টমেণ্টৰ এক্সাম হয় সেইবোৰক ফ'কাছ কৰিছোঁ। কিন্তু যিবোৰ এছপাৰেণ্টছ আছে তেওঁলোকে বেছি ভালদৰে মন দি শুনিব। তেওঁলোকৰ কাৰণে এইটো বেছি মানে তেওঁলোকৰ কথা ভাবিয়েই মই ভিডিঅ'টো বনাইছোঁ বিশেষকৈ, কিন্তু বাকী চবেই চাব পাৰে। চাওক, মেইন কথা আপোনালোকে PYQ কৰিব লাগিব। ঠিক আছে, এতিয়া বহুতে মোক কয় যে PYQ ক'ত পাম। মই কেইটামান বস্তু দেখুৱাই আছোঁ, সেইটো চাওক। এইটো হ'ল APSCৰ ৱেবছাইট, অফিচিয়েল ৱেবছাইট। ইয়াতে যদি আপোনালোকে যায়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰ বুলি এটা আপুনি অপশ্যন পাব। ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছত যদি আপুনি ক্লিক কৰিব, তেতিয়া এইবোৰ চাওক কিমান পেপাৰ আছে, দেখিছে? প্ৰায় 60-70খনমান পেপাৰ ইয়াত আপোনালোকে পাব। যদিও কৰিছে, আকৌ যাব, ক্লিক কৰি কুৱেশ্যনবোৰ কৰিবলৈ ট্ৰাই কৰিব। যদি পাৰে প্ৰিণ্ট কৰিব নোৱাৰিলেও এনেকৈ মোবাইল বা লেপটপত অ'পেন কৰি আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব। কিন্তু কিছুমান বস্তু আপোনালোকে মন দিব লাগিব, সেই বস্তুবোৰ মই আপোনালোকক মানে কৰোৱাই থাকোঁ, তথাপিও মই এটা কৈছোঁ। এটা মই এক্সাম্পল লৈছোঁ, এই কুৱেশ্যনটোৱে চাওক। ঠিক আছে, এতিয়া এই ডেটবোৰ মোৰ মনত নাই, যদি আপোনালোকে ৰিভিজন কৰি নাথাকে, পঢ়ি নাথাকে, এইবোৰ পাহৰি যাব। এতিয়া মই এইটোৱে ক'লোঁ, ইয়াত আপোনাক কি কৈছে যে ক্ৰনলজিকেল অৰ্ডাৰত আপোনালোকক এইটো মানে মিলাব দিছে। ঠিক আছে, এৰেঞ্জ কৰিব দিছে। এই কুৱেশ্যনটো আপোনালোকে যেতিয়া কৰিব, তাৰ লগতে কিছুমান কাম কৰিব যে ফৰৱাৰ্ড ব্লক কোনটো ইয়েৰত এষ্টাব্লিছ হৈছিলে, হোম ৰুল লীগ কোনটো ইয়েৰত হৈছিলে, মুছলিম লীগ কিমান আছিলে, আই থিংক 1906-7 এনেকুৱা মানত। ডেটবোৰ মোৰো মনত নাথাকে। যিবোৰ ফেক্টছ হয় মই পঢ়াওঁ, টাইম লাইন দিয়া হৈ আছে, ইউটিউবত আছে, PDFছত আছে, সেইবোৰ যদি পঢ়ে আপোনালোকে গম পাই যাব। ঠিক আছে, চ' গম পালে ন, যিমান ৰিভিজন দিব, যিমানবাৰ পঢ়িব, জানিলেও বস্তুবোৰ পঢ়ি থাকিব, তেতিয়াহে মনত ৰখিব আৰু পৰীক্ষাত গৈ কৰিব পাৰিব। এই ইয়াৰবোৰ লিখি থৈ দিব, নেক্সট এক্সামত আপোনালোকে ছেইম কুৱেশ্যন পাব, তাত ইয়াৰ দি দিব, লিষ্ট 1 লিষ্ট 2 মিলাব দিব। গতিকে এইখিনি কাম যদি আপোনালোকে কৰে, PYQ এনেকৈ যদি কৰে, ভাল মাৰ্কছ উঠিব। আৰু এই কামটো যিসকল এক্সপিৰিয়েঞ্চে কৰে, কম সময় পঢ়িও তেওঁলোকে ভাল স্ক'ৰ কৰিব পাৰে। কিছুমানে কি কৰে, বহুত পঢ়ি থাকে, গোটেই হিষ্ট্ৰী শেষ কৰি পেলায়, জিঅ'গ্ৰাফি শেষ কৰি পেলায়, কাৰেণ্ট এফেয়াৰ্ছ শেষ কৰি পেলায়, কিন্তু কুৱেশ্যনছবোৰ এনালাইচিছ নকৰে। সেইকাৰণে আমাৰ যিবোৰ PYQ আছে, যিবোৰ প্লে'লিষ্ট আছে, সেইবোৰ পঢ়ক। তাত আপোনালোকক শিকোৱা হৈ আছে যে কেনেকৈ পঢ়িব লাগে,
সেই যিবোৰ শিকাই থৈছোঁ সেই মেথডবোৰ পঢ়ক, কেনেকৈ অপশ্যন ছিলেক্ট কৰিব লাগে, কেনেকৈ এলিমিনেট কৰিব লাগে, সেইখিনি যদি শিকি যায় পৰীক্ষাত একো নাজানিলেও আপোনালোকে অপশ্যন এলিমিনেট কৰি কামবোৰ কৰিব পাৰিব। এতিয়া গান্ধী আৰু ইনফেক্ট, চাইমন কমিশ্যন, স্বৰাজ পাৰ্টি ফৰ্মেশ্যন, বাৰদলী সত্যগ্ৰাহ, এই কুৱেশ্যনটো পৰিবই, লগতে কিমান চনত ফৰ্ম হৈছিলে সেইবোৰ কৰি থৈ দিব। ঠিক আছে, তেনেকৈ এইবোৰ চাওক। এতিয়া পেপাৰবোৰ আপোনালোকক মই দেখুৱাই আছোঁ, মই ৰেণ্ডমলি কিছুমান পেপাৰ উলিয়াম, আপোনালোকে যদি চায় আৰু আমাৰ যিবোৰ মেটেৰিয়েলছ আছে, ষ্টাডি মেটেৰিয়েলছ আছে, সেইবোৰ যদি আপোনালোকে ভালদৰে মিলায় তেনেহ'লে দেখিব যে 60 to 70%, বাট মিনিমাম 50% আপোনালোকে ধুনীয়াকৈ প্ৰত্যেকখন পেপাৰত কৰিব পাৰিব। চাওক, আপোনালোকক মই এখন এনেই উলিয়াই দিছোঁ পেপাৰ, ইয়াতো যদি আপোনালোকে চাই এয়া চাওক। অ'কে, এই 2 নম্বৰ কুৱেশ্যনে মন কৰক, নক'ব নাই পঢ়োৱা বুলি। এতিয়া এই কুৱেশ্যনবোৰ কেনেকৈ কৰিব পাৰিব, ইয়াত আপোনাক কি কৈছে যে মেটছ দ্য ফল'য়িং। ঠিক আছে, অকল মেটছ দ্য ফল'য়িং কৈছে, একো মেনশ্যন কৰা নাই। চ' এইফালে যদি আমি চাওঁ, বাকীখিনি নাজানিলেও এটা বস্তু আপোনালোকে চকুত পৰিব যে মিলিণ্ডা পানহা। ইয়াত কি আছিলে যে নাগাছেনা আৰু কিং মিয়েণ্ডাৰৰ মাজৰ যিবোৰ কথোপকথন আছিলে সেইটো পোৱা যায় ক'ত, মিলিণ্ডা পানহাত। গতিকে এইফালে যদি চাই মিলিণ্ডা পানহাৰ লগত আমি কি কৰিব পাৰোঁ, য়েছ নাগাছেনা, C1। এতিয়া অপশ্যনত আহক, C1 এটাতে আছে, বাকীকেইটা নাজানিলেও আপোনালোকে এইটো ক্লিক কৰি থৈ আহিব পাৰিব। গতিকে এনেকৈ আপোনালোকে চাব লাগিব। বাকী এইবোৰ কুৱেশ্যন যদি আপোনালোকে ভালদৰে চায় তেনেহ'লেতো মই কৰোৱাম, আজি মই কুৱেশ্যন পূৰাবৰ কাৰণে অহা নাই, কিন্তু ধৰক এতিয়া এয়া চাওক, মই আপোনালোকক অলপ আগত কৈছিলোঁ ন, কোনোবাবাৰ ক'ত আছে সেইটো মিলাব দিয়ে। ইয়াৰ আগৰ পেপাৰখনত আহিছিলে যে এই ইউনিভাৰ্চিটিবোৰ কোনখন ঠাইত আছে, আছাম ইউনিভাৰ্চিটি কোনখন ঠাইত আছে, বা এনেকুৱা কেইখনমান নাম দিছিলে আৰু কোনটো প্লেচত আছে সেইটো মিলাব আহিছিলে। আৰু নেক্সট পেপাৰখনত চাওক কোনটো ইয়েৰত এষ্টাব্লিছ হৈছিলে সেইটো সুধি দিছে। ঠিক আছে, বাকীবোৰ সৰু সৰু কুৱেশ্যন এইবোৰ পাৰিবই, মনত ৰাখিব লাগিব। মই কুৱেশ্যনছ নকৰাওঁ, কিন্তু কিছুমান বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ। ঠিক আছে, আৰু এই পেপাৰবোৰ আপোনালোকৰ সন্মুখত আছে, ভালদৰে চাওক। চোৱাৰ লগে লগে আপোনালোকে গম পাব যে যিখিনি আমাৰ মেটেৰিয়েলছ আছে সেইখিনি যদি ভালদৰে ফ'ল' কৰে কিমান হেল্প হয়, বা সময় যদি কম আছে, কম সময়ত যদি আপোনালোকে পঢ়িব বিচাৰে সেই মেটেৰিয়েলছখিনি আপোনালোকক বহুত সহায় কৰিব। সেইটো যিসকলে চাকৰি মানে পাইছে তেওঁলোকে গম পাইছে, যিসকলে জেনেৰেল ষ্টাডিছত ভাল স্ক'ৰ কৰিছে তেওঁলোকে নিশ্চয় গম পাইছে। চ' মই প্ৰথম কথা কি ক'লোঁ যে মই এডভাৰটাইজ কৰিব অহা নাই, আপোনালোকৰ কাম যদি পাৰে KS GS আছামৰ যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে, ষ্টেটিকো আছে, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ হয়তো এতিয়া অলপ মই আপোনালোকক দিম, বহুত বেছি নিদিওঁ, কাৰণ কাৰেণ্ট এফেয়াৰ্ছবোৰ বহুত বাঢ়ি যায়। কিন্তু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ষ্টেটিক কুৱেশ্যনছ আহে আজিকালি। ঠিক আছে, আৰু যিবোৰ মানে থিমেটিক কুৱেশ্যনছ আহে বা আপোনাৰ এৰেঞ্জ কৰিব আহে, সেই কুৱেশ্যনবোৰ আপোনালোকে পাব। তাৰ কাৰণে মই বস্তাৰ বেছি কেনেকৈ বনাই থৈ দিছোঁ। আমাৰ আগৰ যিসকল এক্সপেৰিয়েঞ্চ আছে, যিসকল গ্ৰুপত আছে, তেওঁলোকে প্লিজ মেছেজ নকৰিব, তেওঁলোকে কণ্টেক্ট নকৰিব, কাৰণ তেওঁলোকক মই আকৌ দি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে গ্ৰুপত আছে, যিসকলে নতুনকৈ আহিছে তেওঁলোকক মই কৈ আছোঁ। ঠিক আছে, ইয়াত কণ্টেক্ট কৰক 8822614404। মই আকৌ লিখি দিছোঁ 88, হোৱাটছআপ কৰিব 22614404। কাৰণ মই কষ্ট কৰি বনাইছোঁ মেটেৰিয়েলছবোৰ, সেইকাৰণে মই যাতে ৱেষ্ট নাযাওক, আপোনালোকে পঢ়ক, একদম মিনিমাম প্ৰাইচত পাই যাব, চিন্তা কৰিব নালাগে। মই এতিয়া কমাই দিছোঁ, কিন্তু প্ৰেক্টিছ কৰিব লাগিব, বস্তুবোৰ বুজিব লাগিব। তাৰ কাৰণে আৰু প্লে'লিষ্টবোৰ চাব আপোনালোকে, মই গ্ৰুপত বাৰু প্লে'লিষ্ট দি দিম, টেলিগ্ৰাম গ্ৰুপো জইন কৰক, সেই প্লে'লিষ্টবোৰ আপোনালোকে চাব, তাত কেনেকৈ কুৱেশ্যনবোৰ মই কৰাই থৈছোঁ সেইখিনি এবাৰ ভালদৰে মন দিব। ঠিক আছে, 1 নম্বৰতে কি ক'লোঁ যে মেটেৰিয়েলছখিনি লওক, 2 নম্বৰে কি কৰক, PYQ কৰক। আৰু PYQ কেনেকৈ কৰিব মই যেনেকৈ শিকাই দিছোঁ, এটা কুৱেশ্যনত আপোনালোকে সেই থিমটোত যিমান পাৰে বস্তু উলিয়াব ট্ৰাই কৰক। 3 নম্বৰতে যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব, কাৰেণ্ট এফেয়াৰ্ছৰ লগত ষ্টেটিক পৰ্চনটো পঢ়ি যাওক, আৰু সেইবোৰ বস্তু আমি কাৰেণ্ট এফেয়াৰ্ছ ৰিজত কৰোৱাই যাওঁ। যেতিয়া কিবা এটা নিউজ আহে তাৰ লগত ষ্টেটিক যিমানখিনি বস্তু আছে সেইখিনি আপোনালোকক দি যাওঁ, লগতে কুৱেশ্যনছ কৰাওঁ। গতিকে এইখিনি কাম যদি কৰে, বহুত বেছি নপঢ়িলেও এনেকৈ যদি আপোনালোকে PYQ এনালাইচিছ কৰি গৈ থাকে। আৰু 4 নম্বৰতে মই আৰু এটা কথা কওঁ, যিটো মই এলিমিনেশ্যন মেথডটো কৈছিলোঁ, বা কেনেকৈ গেছ কৰিব লাগে, কেনেকৈ কাটিব, মানে আপুনি 2টা এৰি এটা কৰিব লাগে, তাৰ বিষয়ে মই মাজে মাজে শ্বৰ্টছ কিছুমান দি থাকোঁ, সেইবোৰ চাব, বা আগৰ ভিডিঅ'জসমূহতো দি আছোঁ। এইখিনি যদি শিকে, চ' প্ৰেক্টিছ যিমান কৰিব সিমান আপোনালোকৰ কামত আহিব। একো নাজানিলেও আপোনালোকে পেপাৰখন কৰি থৈ আহিব পাৰিব, অনলি এলিমিনেট কৰি। একো নাজানিলেও, মই ইমানখিনি কৈছোঁ, 2-এটা বস্তু আপোনালোকে গম পাই যাব। মানে একো নাজানে মানে কি, মইতো কোৱা নাই যে একেবাৰে 0, যদি অলপো পঢ়ি যায়
PYQখিনিও যদি আপোনালোকে এনালাইচিছ কৰি যায় বা কুৱেশ্যনছ কিছুমানো যদি আপোনালোকে প্ৰেক্টিছ কৰি যায়, পৰীক্ষাত কি হ'ব, যিমানখিনি পঢ়ি গৈছে ন, গোটেই কুৱেশ্যনটোৰ ভিতৰত 2টা বা 3টা ৱৰ্ড আপোনালোকে দেখা পাব। তো সেই 2টা 3টা ৱৰ্ডৰ পৰাই আপোনালোকে গোটেই কুৱেশ্যনটো বনাব পাৰিব। সেই মেথডবোৰ মই শিকাই থৈ দিছোঁ আৰু এইবোৰ মেথডৰ ওপৰত মই কাম কৰি গৈ থাকিম। আপোনালোকে এই ছিৰিজটো ফ'ল' কৰি গৈ থাকিব, তেতিয়া আপোনালোকৰ এক্সামত ভাল হ'ব। ঠিক আছে, চ' বুজি পাইছে আপোনালোকে? মেটেৰিয়েলছখিনি লওক আৰু এইখিনি কাম কৰক, নিশ্চয় ভাল হ'ব। থেংক ইউ।